সকলোলৈকে ভোগালী বিহুৰ হিয়া ভৰা উলগ জনালো। আৰু এইখনে পথাৰ য'ত ভেলাঘৰ বনোৱা হ'ব, কিন্তু কি হ'ব এইবাৰ বিহু মানে ভালকে গেলাইছে। গোটেই ৰাতিটো বৰষুণ, তাৰ আগদিনাও বৰষুণ, আৰু আজি হ'ল উৰুকা। কি ক'ম আৰু, ৰ'দটো এবাৰ দিয়ে এবাৰ নিদিয়ে, কি কৰি আছে নাজানো আৰু, গোটেইখন গেলি আছে। আৰু এইফালে দেখিছে খৰি, বাঁহ খৰি চব ভিজি শেষ গোটেই ৰাতি বৰষুণ কাৰণে। আৰু খৰি বিচাৰি বাঁহ বিচাৰি ক'ৰ পাইছিলেগে এয়া দেখাব মোৰ হাজবেণ্ডে, চাই থাকক। ফ্ৰেণ্ডছ, বৰ্তমান আহিছোঁ আমি ভেলাঘৰৰ বাবে বাঁহ কাটিবলৈ বাঁহৰ বাৰীত। আৰু মোৰ বেক চাইডে দেখিব এইপিনে আছে আপোনাৰ কপিল নদী। চ' মই ফটাফট বাঁহ কাটোগৈ, গছ ভেলাঘৰ বনাব লাগিব। চ' খুবেই এক্সাইটেড হৈ আছোঁ ভেলাঘৰ বাবে। কাটো ভেলাঘৰ কাম চলি আছে জোৰদাৰ। মজা মজা মেলিনা বাঁহ কাটাত বেছি মজা। বাঁহ কাটি হৈ গ'ল আৰু লৈ যাম ইয়াক ঠেলাত আৰু বনামগৈ ভেলাঘৰ। বছ লাগি আছে। গতিকে গম পালেই ভেলাঘৰৰ কাৰণে সকলো কিমান এক্সাইটেড হৈ আছিলে, কিন্তু কি হ'ব বৰষুণে চব বন্ধ কৰিলে। মেইন ৰিজনটো হৈছে খেৰবিলাক চব ভিজি গ'ল ন, গতিকে ভিজা খেৰেদিনো কি ভেলাঘৰ বনাব। এতিয়া ভগৱানে জানে বনিবনে নবনে আৰু। বাৰু আবেলি হ'ব, কিন্তু এতিয়া খানা কি কি হ'ব আপোনালোকক কৈ আছোঁ। ভিতৰত গ'লেও খুৰাই কি কাটি আছে দেখাই আছোঁ। এইফালে আমাৰ খুৰাদেৱে গাহৰি মাংস কাটি আছে। আৰু এতিয়া আমাৰ টাইম হৈছে মাছ ধৰিবলৈ গৈ আছে চব। ফ্ৰেণ্ডছ, আজি নতুন জাল আৰু গৈ আছোঁ মাছ ধৰিবলৈ। যাবা ক'লে যাবা? যোৰহাটৰ পৰা আহি ডাইৰেক্ট নামি দিছে পুখুৰীত। আৰু এইফালে মায়ে দিলে হাতুৰ। 30 বছৰৰ পাছত সাঁতুৰিছে, আগতে কপিলিত সাঁতুৰি থকা। আৰু আমাৰ মাছ ধৰা পৰ্ব সমাপ্ত হৈছে। এইফালে ৰৌ, ভাঙোন আৰু চন্দা মাছ।
আৰু তাৰ ভিতৰতে চৌকা দৌকা বনাই আৰু তাতে খোৱা হ'ব। চাই থাকক, ৰাতিলে লগ পাই আছো। আৰু এইফালে বস্তে লাগি আছে পুখুৰী মাছ ফ্ৰাই। এইফালে হাঁহৰ মাংস আৰু এইফালে গাহৰি। আৰু বেটাৰ লগতে সকলোৱে নাচি মেলি আৰু উৰুকাৰ ব্লগটো সামৰণি মাৰিছোঁ। আৰু আজি বিহুৰ দিন আৰু বিহুৰীয়া জলপান ৰেডি কৰিলোঁ, কিন্তু ব্লগটো দীঘলীয়া নকৰোঁ কাৰণ মা দেউতাৰ গা বেয়া। ৰাতিলৈ লগাই ডাইৰেক্ট ভোগালী মেলা। হেল্ল' এভৰিৱান, আৰু এতিয়া আমি পালোহি ভোগালী মেলা। কামপুৰত চলি আছে, দেখাই যাম, চাই যাব। বিহু শেষ আৰু আমি এতিয়া উভতিছোঁ পুনৰ ডিফুলৈ। ব্লগটো কেনেকুৱা বোলে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'লৈ উভতি আহিম, চাই থাকিব কাকো সন্ধি কৰি।